জুনাইত এগৰাকী ব্যক্তিৰ ঘৰত নিশা প্ৰায় 10:30 বজাত 6-7 জনীয়া দুৰ্বৃত্ত দলৰ আক্ৰমণ। ঘৰৰ বহু সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে গুৰুলকৈ শৰীৰৰ বিভিন্ন অংগত প্ৰহাৰ গৃহস্থগৰাকীক। পত্নীয়ে কোনোমতে দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ পৰা পলাই প্ৰাণ ৰক্ষা। জুনাইৰ মহমৰা গাঁৱৰ ইন্দি পেগু নামৰ ব্যক্তিগৰাকীৰ ঘৰত নিশা প্ৰায় 10:30 বজাত 6-7 জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলাই ঘৰৰ বহু সা সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে। দুৰ্বৃত্তৰ দলটোৱে ব্যক্তিগৰাকীক চোকা অস্ত্ৰ আৰু ৰডেৰে শৰীৰৰ বিভিন্ন অংগত গুৰুলকৈ প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে। অভিযোগ মতে ব্যক্তিগৰাকীৰ কাষৰ এগৰাকী ব্যক্তিৰ ঘৰত নিশাৰ ভাগলৈ দলটোৱে মদ্যপান কৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আছিল। তেনে সময়তে ভুক্তভোগী ইন্দি পেগু নামৰ ব্যক্তিগৰাকীয়ে তেওঁলোকক চিঞৰ বাখৰ নকৰিবলৈ অনুৰোধ জনায় আৰু দলটোৱে মদ্যপানস্থলীৰ পৰা লাহেকৈ ওলাই গুচি যায়। কিন্তু কিছু সময়ৰ পিছতে দুৰ্বৃত্তৰ দলটোৱে হাতত দা ৰড আদিলৈ কোনো ধৰণৰ সোধপোছ নকৰাকৈ ঘৰৰ দৰ্জা খিৰিকী আৰু ভাঙি এফালৰ পৰা লণ্ডভণ্ড কৰাৰ লগতে ব্যক্তিগৰাকীক ৰড আৰু চোকা অস্ত্ৰৰে শৰীৰৰ বিভিন্ন অংগত গুৰুলকৈ প্ৰহাৰ কৰি মাটিত বগৰাই পেলাই দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইফালে স্বামীক বচাবলৈ লওঁতে ব্যক্তিগৰাকীৰ পত্নীকো চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ খেদি আহে যদিও দুৰ্বৃত্ত দলৰ আক্ৰমণৰ পৰা কোনোমতে পলাই জীৱন ৰক্ষা কৰে মহিলাগৰাকীয়ে। লগে নিশা জুনাই আৰক্ষী ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষীয়ে গুৰুতৰভাৱে আহত ব্যক্তিগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইতিমধ্যে পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। জুনাই মহমৰা, মোৰ নাম ইন্দি পেগু। ৰাতি মানে 10:30 মান বজাত জিন্তু আৰু বজাৰ পাওঁ আৰু গিলু পাওঁ আৰু পৌৱাংচাৰ সেইকেইটা মানে আৰু বুঢ়া পেগু সেইকেইটা একজুম আহি কিনে মোক বিনা সোধপোছতে মানে মানুহজনীক দা ওলাই খেদিলে। কিয় এনেকুৱা কৰি আছে বুলি কওঁতে মোক একে গুচাতে মানে ইয়াত গিৰাই দিলে। তাৰপিছত জিন্তু দাঙি মানে ৰথৰ পৰা মোক ইয়াত ভৰিত 3বাৰকে মাৰিছে আৰু ইয়াত দাৱৰ পৰা কাটিছে আৰু গোটেই মানে ঘৰ বাৰীখন মানে কাটি মেলি অৱস্থাই নাই। বাইকখনকো 2-3বাৰ কাটিছেগে। আপোনাৰ মোৰ এইটো আক্ৰমণটো মই একো কিবা নাছিলে। সিহঁতে জাষ্টলি খোৱা বোৱাত মানা কৰিছিলোঁ, কেলে খাব লাগে, ল'ৰা ছোৱালী পঢ়াত ডিষ্টাৰ্ব হয় অকণমান, তহঁতে চাইলেণ্টত খালেও খাব বুলি ইমানেই মই ক'লোঁ। তাৰপিছত একো খোৱা নাই, সেইবাবে সিহঁতে গুচি গ'লগৈ। গুচি কিনি নেক্সট মানে 10:30 আহি কিনি ৰাতি এনেকুৱা মোক কৰিলেগৈ। সিহঁতে এই আমাৰ পিছফালে খাই আছিলে। আমাৰ ৰদ আৰু দাও দি মিট দাও দি ইয়াত কাটিলে। এইটো কালি পুলিচ প্ৰশাসনে লৈ গৈ কিনি চিলালে আৰু ইয়াতে এতিয়া ভৰিখন দাঙিবই নোৱাৰে মানে। আৰু ইয়াতো ঘূৰ মাৰিছেগৈ জিন্তু দাঙি। আৰু কালি এণ্ট্ৰি কৰিলোঁ, আজি এফআইআৰখন মানে লিখিখিনি দিবলৈ ক'লে ছাৰে। মোৰ আগে পিছে এনেকৈ একো কেছ নাই তাৰ লগত। সি মোক দেউতা বুলিয়ে সম্বন্ধ এনেই কিবা মাতে, কিন্তু এনেকুৱা মই কৰিব বুলি মই অকণমানো ভবা নাছিলোঁ। এইখন ঘৰৰ দৰ্জা আৰু ইলেক্ট্ৰিক বৰ্ডখন কাটি পেলালে আৰু চকী 3টা ভাঙিলে। এই ল'ৰা হোৱা বিচনাখন চিগিৰ বিগিৰ কৰি দিলে আৰু বাইকখন কাটিলেগৈ। এই দোকানখনো একদম পূৰা বৰবাদেই, আপোনালোকে চাব পাৰে। মেডিকেল ট্ৰিটমেণ্ট কৰিছে, এতিয়া ডিব্ৰুগড়লৈ লিখি দিছে। এইটো কিবা হয় মানুহৰ আঘাতপ্ৰাপ্ত কিবা, এইটোতো তাত নগ'লে আমি ইয়াত নোৱাৰিম বুলি কালি ক'লে মানে। গাই গৰু আছিলেতো, সেইটো চাব গৈছিলোঁ। তাৰপিছত চাওঁতে ইহঁতে হাল্লা গোল্লা কৰি আছে। তাৰপিছত মই ক'লোঁ এনেকুৱা হাল্লা গোল্লা কৰিলে, আকৌ ল'ৰাটো পঢ়ি আছে, আমি মেট্ৰিক কি কৈছিলে মেট্ৰিক ফাইনেল দিবলৈ আছে, হাল্লা গোল্লা কৰিব নালাগে। তাৰ দাদাই ক'লে এনেকুৱা কৰিব নালাগে, লাহেকৈ খাই কিনি যাব লাগে। কওঁতে একদম গ'ল। তাৰপিছত ইয়াত আকৌ আহি কিনি ক'লে পিটিব লাগে, এনেকুৱা কৰিব লাগে, মা বুৰ্বক কেলে এনেকুৱা কৰিব আহিব দি লৈ কৈছে। তাৰপিছত সি ওলাই গৈ কিনি ক'লে এনেকুৱা নকবি, ক'ব নাপায় নহয় ডাঙৰক, এনেকুৱা কেলে ক'ব লাগে। তাৰপিছত ক'লে সিহঁতে গৈ কিনে আকৌ 10টা না কি বজাৰ আছিল, 10:30 বজাত আহি কিনি সিহঁতে ক'লে নহয়, কোনে হয়, ঐ ঘৰৰ মানুহ আছিল নাই কৈছে বজাৰে, মাম বুলি মোক মাতিছে। মাম কওঁতে মই ওলাইছো। তাৰপিছত কি হ'ল, দাদা নাই নেকি বুলি কৈছে। জিন্তুৱে ক'লে মানুহটো ক'ত, ওলা বুলি কৈছে। তাৰপিছত ইয়াক ওলাইছো, কি হ'ল জিন্তু বুলি কওঁতে কথাটো মই কৈ দিম বুলি কওঁতে কথাটো চথা বাদ দে, ইয়াক একদম তাপোৰে পৰিয়ে গ'ল। তাৰপিছত পৰিওঁতে একদম ৰদ চদ একদম ভাঙি চিঙি একদম ইয়াক
ভৰি হাত মাৰি দিলে, একদম পৰি গ'ল। তাৰপিছত এই চকী চকী চব ঘৰৰ ভিতৰত সোমাই কিনি একদম ভাঙি খতম কৰি দিলে। কেইজনী মানে এইটো 6-7জন আছিলে, এইটো বুঢ়া আৰু বজাৰ আৰু খৌৱাং, এইয়া জিন্তু আৰু কিছুমানতো বাহিৰত আছিলে, এইয়া কি কৈছিলে এই ৰাস্তাত আছিলে। ঘৰৰ সিফালে এইটো আমাৰ ঘৰত সিহঁতে আপংকাই আছিলেতো, আপংটো গাই কিনি আমাৰতো ক'লে আৰু এনেকে হুলস্থুল কৰিব নালাগে, ল'ৰা ছোৱালী ডাঙৰ, আমাৰ সৰু এই কি পঢ়ি আছে নহয়, এনেকা হুলস্থুল কৰিব নালাগে এনেকে ক'লে। তাৰপিছত এনেকা ইহঁতে উল্টাকে আহি কিনি একদম ইয়াকে মাৰি দিলে নহয়। এইটোৱে মোৰ কথাটো, ক'বলৈ নাই আৰু। পুলিচক জনালে, পুলিচে একদম চিকিৎসা কৰি দিয়ে, বেচেৰাই ক'ব নালাগে। ডিব্ৰুগড়ত যাব লাগে কৈছে, আল্ট্ৰাচাউণ্ড এই চিটি স্কেন কৰি দিব কৈছে। একদম খাটিম বুলি কেদি পৰিছিলে, মই একদম ডাইৰেক্ট চিধা একদম তাত গৈছিলো মানুহক মাতিব। পলাই গৈছিল।